হাই হেল্ল' এভৰিৱান, মই দীপিকা ডেকা মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছো আৰু লগতে অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জনাইছো মোৰ ফালৰ পৰা আপোনালোক সকলোলৈকে। যদিও বিহু অলৰেডি খতম হৈছে তথাপিতো গোটেই বহাগৰ মাহটোৱে বিহু থাকে নহয় জানো। শেহতীয়াকৈ হলেও আপোনালোক সকলোলৈকে ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জনাইছো। লগতে ৰঙালী ৰঙেৰে আপোনালোকৰ জীৱনবোৰ ৰঙীন হৈ উঠক তাৰে কামনা কৰিছো। যেতিয়াৰ পৰা মই ইউটিউব চেনেল খুলিছো তেতিয়াৰ পৰা বহুত ধৰণৰ ফোন কল আহি আছে মোৰ এক্সেছৰ ওপৰত, চেচন ফোনৰ ক্লাছৰ ওপৰত। চ' ৰিচেন্টলি আৰু বেছি ফোন আহিছে এক্সেছ জানিবৰ কাৰণে। এক্সেছ একচুৱেলি হয় কি তাৰ ওপৰত মানে বহুত কল আহি আছে। মই যদিও বহুত আগতে এটা এক্সেছৰ ওপৰত ভিডিঅ' দিছিলো, চাগে বহুতে আগৰ ভিডিঅ' বিলাক চোৱা নাই। চ' সেইটো ভাবিছো আজি এক্সেছৰ বিষয়ে আৰু অলপ কম, মানে যিখিনি আগতেও কৈছো মই। চ' এক্সেছ একচুৱেলি হয় কি, ত' তাৰে ওপৰত আজি কিছু কম বুলি এই ভিডিঅ'টো বনাইছো। এক্সেছ হৈছে এক মাইণ্ড থেৰাপি, এক চাইণ্টিফিক প্ৰচেছ। আমাৰ ব্ৰেইনত 32টা পইণ্ট আছে, যিকেইটা পইণ্টত আমি হাতেৰে টাচ কৰি বেলেগ বেলেগ 32টা ষ্টেটমেন্ট আছে, সেইকেইটা আমি মনৰ ভিতৰতে চান্টিং কৰি আমি চেচনটো দিয়া হয়, প্ৰচেছটো, যিটো আমি বাৰ্চ ৰান কৰা বুলিও কওঁ বা চেচন বুলিও কওঁ বহুতে। চ' তেনেকুৱা প্ৰচেছ, এই প্ৰচেছটোৰ জৰিয়তে আমাৰ যিবিলাক নিগেটিভ থট আছে, ব্লকেজ আছে, সেইবিলাক লাহে লাহে খোল খাই যায়। এনেকুৱা নহয় যে এদিনতে আপোনাৰ খোল খাই যাব। যিবিলাকৰ ব্লকেজ কম আছে এদিনতে খোল খাই যায়, আৰু যিবিলাকৰ ব্লকেজ বেছি আছে তেওঁলোকৰ 2-3টা চেচন লাগে। কেতিয়াবা কি হয়, আমি জানো বহু সময়ত আমাৰ মনলৈ এটা নিগেটিভ থট আহি আছে, কাৰণ কোনোবা মানুহৰ বিষয়ে হওক বা কোনো এক চিটুৱেশ্যনৰ ওপৰতে হওক, আমাৰ মনলৈ বাৰ বাৰ এটা নিগেটিভ থট আহি আছে, যিটো আমাৰ পাষ্টত ঘটি গৈছে বা আমি কাৰোবাৰ মুখৰে শুনিছো। বাট আমি কি হয়, সেইটো বস্তুৰ পৰা ওলাই আহিব বিচাৰিলেও আমি ওলাই আহিব নোৱাৰো, বা সেই বস্তুটো মনৰ পৰা ইচ্ছাকৃতভাৱে আমি ডিলেট কৰিব নোৱাৰো। বাট যেতিয়া আমি বাৰ্চ ৰান লওঁ বা বাৰ্চ ৰান কৰো, তেতিয়া আমাৰ কি হয়, অটমেটিক এইবিলাক ডিলেট হৈ যায়। যিবিলাক আমাৰ বডিত নালাগে তেনেকুৱা বিলাক থট বিলাক আমাৰ অটমেটিকলি ডিলেট হৈ যায়। এক্সেছ বাৰ হৈছে, এইটো আপোনাৰ যেতিয়া আমি ৰান কৰো কোনো এজন ব্যক্তিক, তেতিয়া 100% কাম দিবই দিব। হয়তো কাৰোবাক খুব জল্দি কাম দিয়ে এটা বাৰতে, এটা চেচনতে, কাৰোবাক হয়তো 2-3টা লাগি যায়। চ' ইয়াৰ কাম দিব। আৰু চবতকে ভাল কথাটো হ'ল কি, ইয়াৰ চাইড এফেক্ট নাই। আমি যদি ডক্তৰৰ ওচৰত যাওঁ কিবা এটা বেমাৰ হলে মেডিচিন খাওঁ, তাৰ কিবা নহয় কিবা অলপ হলেও চাইড এফেক্ট থাকিয়ে যায় চবৰে, আমি চবেই জানো। চ' সেইটো কাৰণে আমাৰ লগত এক্সেছৰ লগতো বহুত ডক্তৰ জড়িত হৈ আছে। মোৰ বহুত কেইজন ক্লাইণ্ট আছে যিখিনি ডক্তৰ হয়, চিকিৎসক, তেওঁলোক বহুত বেলেগ বেলেগ বিভাগত। চ' তেওঁলোকৰ মাজৰো বহুতে শিকিছে, তেওঁলোকে টাইমৰ অভাৱত নিজে ল'ব নোৱাৰে যিহেতু। মোৰ পৰা বহুত কেইজন ডক্তৰে বাৰ্চ লৈছে আৰু মোৰ চিনাকিও হয়, আৰু তেওঁলোকে বহুত কেইটা বেমাৰৰ পৰা বহুত ধুনীয়াকে ৰিলিফ পাইছে। চ' যেতিয়াই টাইম মিলে তেওঁলোকক মই বাৰ্চ ৰান কৰোৱে। চ' এইটো ইমান ভাল প্ৰচেছ যে ডক্তৰ সকলেও এক্সেছৰ প্ৰতি ধাউতি খাইছে, কাৰণ তেওঁলোকে জানে ইয়াৰ পজিটিভ প্ৰভাৱটো। চ' আমিও যিসকলে এতিয়ালৈকে নাজানে, আপোনালোকে এবাৰ হলেও বাৰ্চ ৰান কৰি চাওক, আপোনালোকে ইয়াৰ পজিটিভ প্ৰভাৱটো পাব, নিজক ফিল কৰিব পাৰিব। আৰু লগতে আজিকালি চিটুৱেশ্যনে তেনেকুৱা হৈ গৈছে যে মানুহৰ এনজাইটি, ডিপ্ৰেছন, নানা ধৰণৰ বেমাৰ, বহুত এক্সেছ বাৰ্চ লোৱাৰ পিছত আমাৰ খুব সোনকালে ৰিলিফ হোৱা কেইটামান বেমাৰ হৈছে, যে টোপনি ভাল হয়, মূৰৰ বিষ ভাল হয়, খং কমে, এনজাইটি ভাল হয়। এনজাইটিটো অকমান টাইম লাগে, তথাপিতো মূৰৰ বিষ যেতিয়া কমিব, টোপনি ভাল হ'ব। মেইন মানুহৰ প্ৰব্লেম কি হয়, যেতিয়া আমাৰ টোপনি ভাল নহয়, 6-7 ঘন্টা টোপনিৰ ফলত যদি আমি 1-2 ঘন্টা টোপনি মাৰিব লাগে, বিচনাত বাগৰি থাকিব লাগে, তেতিয়া ডেফিনেটলি আমাৰ নেক্সট ডে উইক লাগিব, আৰু বহুত ধৰণৰ বেমাৰে আগুৰি ধৰে নহয় জানো। চ' যেতিয়া আমাৰ ফাৰ্ষ্ট অফ অল টোপনি ভাল হয়, বহুত বেমাৰে আমাৰ কমি আহে। আৰু মূৰৰ বিষ, নৰ্মেল মূৰৰ বিষ, যেনেকুৱা ধৰণৰ মূৰৰ বিষ নহওক কিয়, বাৰ্চ লোৱাৰ পিছত আপোনাৰ ঠিক হৈ যাব।
এক্সেছ বাৰ লোৱাৰ ফলত ষ্টুডেণ্ট বিলাকে তেওঁলোকৰ পঢ়াৰ ক্ষেত্ৰত বহুত ক্লিয়াৰিটি পাই যায় আৰু লগতে যিবিলাক চঞ্চল ল'ৰা ছোৱালী আছে মাইণ্ডটো খুব চঞ্চল তেওঁলোকৰ ধীৰ গম্ভীৰ হয় মাইণ্ড ষ্টেবল হয় চ' ষ্টুডেণ্টখিনিৰ কাৰণেও বহুত বেছি ভাল আৰু যেতিয়া তেওঁলোকে আজিকালি পঢ়াৰ বুজাটো ইমানেই বেছি হয় না অট'মেটিকেলি তেওঁলোকৰ মানে মাইণ্ড কেতিয়াবা কাম নকৰা হৈ যায় যদি তেওঁলোকৰ কাৰণেও বাৰ্ছ ৰান দিয়া হয় চ' বহুত বেছি ক্লিয়াৰিটি আহে আজিকালি যিহেতু পঢ়াৰ বুজাটো ইমান বেছি হয় ন বহুত হেভি হয় তেওঁলোকৰ মাইণ্ড মানে কেতিয়াবা কাম নকৰা হৈ যায় চ' যেতিয়া তেওঁলোকে বাৰ্ছ লয় অকণমান ক্লিয়াৰিটি আহি যায় বুজাটো অলপ কম ফিল হয় আৰু বহুত বেছি কেতিয়াবা চঞ্চল ল'ৰা ছোৱালী আছে তেওঁলোকৰ মাইণ্ডটো খুব চঞ্চল তেওঁলোকো লাহে লাহে এক্সেছ বাৰ্ছ লোৱাৰ ফলত চঞ্চলতাটো কমি যায় ধীৰ গম্ভীৰ হয় বহুত ল'ৰা ছোৱালী বহুতে এটা সেশন লৈ কিনে আশা কৰে যে মোৰ ল'ৰা ছোৱালী কেইটা বহুত ঠিক হৈ যাব একচুৱেলি তেনেকুৱা নহয় এটা ললে ইমানখিনি ফল নাপায় হয়তো দুটা তিনিটা লৈ চাওক আপোনালোকে ডিফাৰেঞ্চ নিশ্চয় দেখিবলৈ পাব আৰু দেখিছো মই তেনেকুৱা বহুত কেইজন ক্লায়েণ্ট আছে এইবাৰ এক্সাম দিছে বহুতে মেট্ৰিকত আৰু তেওঁলোকে ভাল ফলো পাইছে চ' আপোনালোকৰ নিজৰ ল'ৰা ছোৱালীৰ কাৰণে হলেও আপোনালোকে এক্সেছ শিকিব আপোনালোকে নিজৰ ল'ৰা ছোৱালী ঘৰখন সুন্দৰ কৰিবৰ কাৰণে এক্সেছ কোনোবা এজন নহয় কোনোবা এজন পৰিয়ালৰ মেম্বাৰে এক্সেছৰ প্ৰেক্টিচনাৰ হওক ঘৰখন সুন্দৰভাৱে সজাই তুলিব পাৰিব নিজকে নিৰোগী কৰি লগতে ঘৰৰ মেম্বাৰখিনিকো নিৰোগী আৰু সুস্বাস্থ্য অধিক কৰি ৰাখিব পাৰিব চ' আপোনালোকে এক্সেছ যিসকল আগ্ৰহী তেওঁলোকৰ কাৰণে কৈছো শিকি লওক বহুত বেছি ভাল প্ৰচেছ হয় যিটো বস্তু ইয়াৰ চাইড এফেক্ট নাই যিমান হয় ভালে হ'ব আৰু এক্সেছ যেতিয়া আমি শিকো ইমান কেইটা ভাল ভাল আমাৰ ষ্টেটমেন্ট আছে তাতে এইকেইটা জানিলে আপোনালোকে দিনটো যদি যেতিয়াই টাইম পায় এই ষ্টেটমেন্ট কেইটা মাতি থাকিলেও আপোনালোকৰ লাইফত বহুত বেছি পজিটিভিটি আহি যাব কাৰণ আজি লাইফত আপুনি ঘৰটোৰ পৰা ওলাই যোৱাৰ পিছতে আপোনালোকে চাৰিওফালে কেৱল নিগেটিভে দেখিব পাৰিব এই নিগেটিভ খিনিৰ মাজত কেনেকে নিজকে পজিটিভ কৰি ৰাখিব পাৰি সেয়া আপোনালোকে শিকিবলৈ পাৰিব আৰু এক্সেছ বাৰ্ছ কেনেকে ৰান কৰো সেইটো ভিডিঅ'টো লাষ্টলৈ চাব মই ৰান কৰা কেইটামান ফটো আপলোড কৰি দিম তো আপোনালোকে জানিব পাৰিব প্ৰচেছটো ভিডিঅ'টো শেষলৈকে চাব এক্সেছৰ জৰিয়তে ইমান ধুনীয়া ধুনীয়া মানুহ কিছুমান লগ পাইছো যিবিলাক আমাৰ এতিয়া ফেমিলি মেম্বাৰৰ নিচিনা হৈ গৈছে এক্সেছ শিকি লগ পোৱা মানুহ বাইদেউ কেইজনীমান বান্ধৱী কেইজনীমান ইমান বেছি ভাল লাগে যেতিয়া আমি টাইম পাওঁ কথা ডিছকাছ কৰো ইটো সিটোৱে আমি এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰো খুবেই বেছি ভাল লাগে যেতিয়া আমাৰ এক্সপিৰিয়েঞ্চ বিলাক শ্বেয়াৰ কৰো ইটোৱে সিটোৱে ভালখিনি আয়ত্ত কৰি লওঁ চ' এক্সেছে বহুত কিবাখিনি আমাক দিছে চ' মই ভাবো আপোনালোকৰ মাজত এইটো কাৰণে শ্বেয়াৰ কৰিছো আপোনালোকেও তাৰে ভাল ফল লওক আপোনালোকেও আমাৰ লগত জড়িত হওক নিশ্চয় জীৱনটো সুন্দৰভাৱে গঢ়ি তুলিব পাৰিব চ' এক্সেছ শিকক আৰু নিজৰ লগতে নিজৰ পৰিয়ালটো সুন্দৰভাৱে গঢ়ি উঠক চ' আজি এইখিনিত কৈ মোৰ ভিডিঅ'টো সামৰণি মাৰিছো লগতে যিসকলে মোৰ ভিডিঅ' চাই বাট মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে অশেষ